এয়া মই যে কৈছিলোঁ আপোনালোকক ফ্ৰুটছ বুলি মানে ফল বুলি এয়া ফলটোৰ নাম হৈছে আটলছ। মই মানে মোবাইলত ভালকৈ চাই ল'লোঁ আৰু গুগলত বিচাৰোঁতে নাপালোঁ। আৰু ৰিচেণ্ট মানে আইমি বায়ে দিছিল, তো তাৰে ভিডিঅ'ত মই দেখা পালোঁ আৰু তাতে মই মানে দেখি কেনে ভিডিঅ'টোত মানে সেয়া কৰিলোঁ যে এইটোৱে হয়, মই যিটো ফল খাইছোঁ অলৰেডি। আৰু এয়া মই লাঞ্চত খাইছোঁ এনেকৈ, মানে এয়া 2 দিন আগতে হয় আৰু তো মই মানে ভিডিঅ'টো এড কৰি দিলোঁ ইয়াতে। আৰু মোৰ ইয়াতে থালিখনত ফেভৰেট আছিল আলু ভাজি। তো তাৰে পিছদিনাখন মানে গুড ফ্ৰাইডে স্পেচিয়েল মই এটা ভিডিঅ' বনাই আছিলোঁ। তো চাওকচোন কি কিনো কৰিছোঁ। তো তাৰপিছত মানে মই পানী ৰখি আছিলোঁ আৰু এতিয়া মানে মই এয়া অকণমান বোলো ভাবোঁ যে কিনো কৰিম। গাইজ আৰু আজি গুড ফ্ৰাইডে স্পেচিয়েল মই আপডেট দি আছোঁ আপোনালোকক। আৰু এই জাষ্ট মই পূজা দি হৈ গ'ল আৰু এনেই বহি আছোঁ নাস্তা খাবলৈ। মায়ে ক'লে মই এয়া মই বনাই ল'লোঁ, মানে মায়ে বেছিভাগ হেল্প কৰি দিছে, মই জাষ্ট এনেই লাৰি দিছোঁ আৰু আলু পৰঠা। অলৰেডি মই 2খন খালোঁৱে আৰু মোৰ মানে ভাল লাগিল পিছৰখিনিত আলুখিনিত, আৰু সেইকাৰণে মানে যিটো ভাল লাগে সেইটো মই বেছিকৈ খায়ে দিওঁ আৰু আমাৰ চৌকা ইয়াতে বনাই আছে, মাংস নহয় নাভাবিব, চব্জি। আৰু এয়া মোক মায়ে ৰাতিপুৱা দিছে ভাত। এবাৰ আপোনালোকে মোকো চাই লওক। এয়া জাষ্ট মই ওলাই আহিছোঁ, আপোনালোকক কৈ আছিলোঁ আজি গুড ফ্ৰাইডে স্পেচিয়েল কি কৰোঁ দেখাম। সেয়া ইভিনিং টাইমত জাষ্ট মই ওলাই কিনে আহিছোঁ ভিডিঅ'ত। ভাত আৰু তাৰপিছতে কফি একাপ খাই ল'লোঁ আৰু মই সদায় ভাল পাওঁ কফি। আৰু তাৰপিছতে চিপছ আৰু কফিটো মই কিনা নাছিলোঁ, ফকতীয়াকৈ মানে খাওঁ খালে মানে মই বেছি ভাল পাওঁ আৰু কোনে কোনে মোৰ ভাল মানে পায়। বহুত ভোক লাগিছে আৰু দিনতো মই আজি ভাত খোৱা নাই। মই মানে ভাত খোৱাৰ টাইমত আজি নাস্তা কৰিছোঁ আৰু নাস্তাত খাইছোঁ মই পৰঠা আৰু ভালকৈয়ে খাইছোঁ। তো এতিয়া মোৰ লগত কি আছে চাব। আৰু তাৰপিছত এয়া ডিনাৰত তেনেকৈ খালোঁ। তো আজিতো এনেকুৱা মানে আৰু এটা নতুন ভিডিঅ'ত মই আহি আছোঁ আপোনালোকৰ